উত্তৰাখণ্ডত অপ্ৰতিৰোধ্য অসমৰ উচু খেলুৱৈ। ৰাষ্ট্ৰীয় ছিনিয়ৰ উচু চেম্পিয়নশ্বিপত অসমৰ 5টা পদক। অসম উচু সন্থাৰ শুভেচ্ছা। যোৱা 21ৰ পৰা 26 ছেপ্টেম্বৰলৈ উত্তৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত হয় 33 সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় উচু চেম্পিয়নশ্বিপ। এই প্ৰতিযোগিতাৰ ল'ৰা-ছোৱালী উভয় শাখাতে অসমে অৰ্জন কৰিছে মুঠ 5টা পদক। ইয়াৰে 2টা স্বৰ্ণ, 1টা ৰূপ আৰু 2টা ব্ৰঞ্জৰ পদক। অসমক প্ৰতিনিধিত্ব কৰি ল'ৰাৰ টাউলুৰ টাইচিকুৱান ইভেণ্টত সোণ জিনিলে চানমা ব্ৰহ্মই। সেইদৰে নান্দাও ইভেণ্টত ব্ৰঞ্জ দখল কৰিছে সঞ্জীৱ কুমাৰ সিঙে। আনহাতে ট্ৰেডিশ্যনেল ইভেণ্টৰ টাইচিকুৱান টাইপ ইভেণ্টত সোণ লাভ কৰিছে ৰজনীকান্ত বসুমতাৰীয়ে। তদুপৰি নানকুৱান টাইপ ইভেণ্ট আৰু ছিংগল ৰুটিন ইভেণ্টত ক্ৰমে 1টা ৰূপ 1টা ব্ৰঞ্জসহ মুঠ 2টা পদক হস্তগত কৰিছে শিবিকা ৰামচিয়াৰীয়ে। উল্লেখ্য যে 46গৰাকী সদস্যৰে গঠিত অসম দলটোক নেতৃত্ব প্ৰদান কৰে অংকু শৰ্মাই। আনহাতে প্ৰশিক্ষক হিচাপে নৱনীতা সোণোৱাল আৰু মেনেজাৰৰ দায়িত্ব পালন কৰিলে বিপ্লৱ কুমাৰ শইকীয়াই। পদকজয়ীক শুভেচ্ছা জ্ঞাপন কৰিছে অসম উচু সন্থাৰ সভাপতি মুৰলীধৰ চৌধুৰী আৰু সম্পাদক ৰঞ্জিত বড়োৱে। ক্ৰীড়া অনুৰাগীৰ আশা, অসমৰ উচু খেলুৱৈৰ এই যাত্ৰা হওক সুদূৰ প্ৰসাৰী। ৰাষ্ট্ৰীয়ৰ পৰা ক্ৰমে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনলৈ অগ্ৰসৰ হওক অসমৰ উদিত প্ৰতিভা। নিউজ ডেস্ক ৰিপোৰ্ট, গোগো স্পৰ্টছ NA।